সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে আজি হৈছে 6 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষৰলৈকে চাব বুলি আশা কৰিলো শেষত আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থাকক যাতে নতুন এটা ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শেয়াৰ কৰি দিব বুলি আশা কৰিলো আজি প্ৰথমটো খবৰ যদি চাও যেহেতু আপোনালোকে গম পাইছে আজিৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এতিয়া বিশেষকৈ সকলো অসমৰ সকলো ৰাইজে আমি সকলোৱে ভাবি আছো যে যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ লক্ষ্যৰে এই 2000 এতিয়া 26-27 বৰ্ষৰ বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বনে বা এইখিনি কৰিব পাৰিবনে তো ইয়াক লৈ সেইখিনি সকলোৱে এটা নতুনত্ব আশা পাম বুলি ভাবি আছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৱা অনুসৰি এতিয়া এই যি 2026-27 বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে পৰ্যায়ক্ৰমে আমি যিখিনি কাম জেনেৰেটৰ সেইখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিলো সকলোখিনি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয় জনাইছে জেনেৰেল বিদ্যালয় প্ৰাধিকৰণ গুৰু দক্ষিণা আঁচনি অৰুণোদয় আঁচনি আত্মনিৰ্ভৰশীল আঁচনি তো ইত্যাদি তো যিসমূহ যেনেদৰে নতুন নিযুক্তি বা আদি কৰি সকলোখিনি তেনেদৰে কৰাৰ কথা এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো এতিয়া আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে সেইটো লক্ষণীয় বিষয় হ'ব মুঠৰওপৰত আজিৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বাজেট অধিৱেশন 21 দিনীয়াকৈ সেইখিনি হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়াও সেইখিনি জনাইছে নেক্সট খবৰ যদি চাও কংগ্ৰেছত চলিছে গৌৰৱ গগৈ হাতাও অভিযান তো এইদৰে মন্তব্য কৰিছে বিধায়ক দীপলোচন শৰ্মা ডাঙৰীয়া এতিয়া কংগ্ৰেছত কি চলিছে কংগ্ৰেছত চলিছে গৌৰৱ গগৈ হাতাও অভিযান অৰ্থাৎ সভাপতি পদৰ পৰা গৌৰৱ গগৈ আঁতৰাব লাগে এটা কোনে তাৰ পদৰ বিপৰীতে সেইখিনি তেওঁলোকে স্থান ল'ব সেইখিনিক লৈ সেইবিলাক চলি আছে কিন্তু এইটো কথাই তেওঁলোকে সেইখিনি তেনেদৰে তেওঁলোকৰ নিজৰ মাজত খোৱা কামৰা লাগি থাকিব কিন্তু বিজেপিক যি তেনেদৰে তেওঁলোকে হাতাও অভিযান চলাম বুলি ভাবিছিলে কিন্তু সেইখিনি তেওঁলোকে লক্ষ্যত উপনীত হ'ব নোৱাৰে এইদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাও বিজেপি চৰকাৰে কৰিছে কি সদায় ধনী মানুহৰ বাবে সুবিধা দিছে গৌৰৱ গগৈ ডাঙৰীয়া এটো মন্তব্য কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া এটো কৈছে যে বিজেপি চৰকাৰে সদায় কৈছিলে যে দুখীয়া লোকসকলক সহায় কৰাৰ কথা কৃষকসকলক লোকসকলক সহায় কৰাৰ কথা আই মাতৃসকলক সহায় কৰাৰ কথা কিন্তু কৰিছে কি একো কৰিব পৰা নাই ধনী মানুহসকলক সুবিধা দিছে আমি এইখিনি দেখি আহিছো আৰু বিশেষকৈ বিজেপি চৰকাৰে একোটা কৰিব পৰা নাই সেইখিনি আমি আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে এতিয়া নেক্সট খবৰ যদি চাও আমি জিকিম বুলি এনেদৰে মন্তব্য কৰিছে নগাঁৱত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা কৈছে ৰাইজে আমাক নগাঁৱত যিদৰে মৰম দিছে সেইখিনি আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই হয় আমি 2026 যি বিধানসভাত সেইখিনি আমি আমাক যি ৰাইজে সেইখিনি আমাক উপহাৰটো দিলে আমি সেইখিনি মনত আছে কিন্তু আমি ৰাইজৰ মাজলৈ যাব লাগিব তথাপিতো আমি যে নগাঁৱত জিকিম সেইটো খাটাং আৰু আমি জিকিম বুলি এইদৰে মন্তব্য কৰা দেখা গ'ল গৌৰৱ গগৈ ডাঙৰীয়া নেক্সট খবৰ যদি চাও কংগ্ৰেছত গৌৰৱ গগৈ সভাপতি হৈ থকাটো বিজেপিৰ বাবে প্লাছ পইণ্ট এইদৰে মন্তব্য কৰিছে তো এতিয়া কংগ্ৰেছত যদি গৌৰৱ গগৈ সভাপতিয়ে হৈ থাকে তেনেদৰে আমাৰ বাবে বহুত বেছি প্লাছ পইণ্ট বুলি কৈছে পীযুষ হাজৰিকা ডাঙৰীয়া এইটো মন্তব্য কৰিছে যে যদি গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈ থাকে বা যি তেওঁলোকৰ মাজত এই যি গৌৰৱ গগৈ হতা অভিযান চলি আছে এইবিলাক নহয় যদি তেওঁলোকে সভাপতি হৈ থাকে তেনেহ'লে আমাৰ বাবে বহুত বেছি প্লাছ পইণ্ট নেক্সট খবৰ যদি চাও প্ৰতিজন কৃষকৰ থাকিব লাগিব ফাৰ্মাৰ আইডি এইদৰে মন্তব্য কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সেইখিনি সুবিধা তেতিয়াহে লাভ কৰিব ট্ৰেক্টৰ লাভ কৰিব বা যিখিনি যেনেদৰে সাৰ হওক সেইখিনি সকলোখিনি তেতিয়া লাভ কৰিব যেতিয়া নেকি প্ৰত্যেকজন কৃষকৰ কি থাকিব লাগিব ফাৰ্মাৰ আইডি আৰু যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লোৱা নাই ফাৰ্মাৰ আইডি আপোনালোকে যদি বনাই লোৱা নাই তেনেহ'লে অতি সোনকালে বনাই লওক আগন্তুক যিসমূহ সা সুবিধা আহিবলৈ গৈ আছে সেইখিনি নহ'লে আপোনালোকে তাৰ পৰা বঞ্চিত হ'ব আৰু এই যি ফাৰ্মাৰ আইডিটো অতি সোনকালে বনাই লোৱাৰ পাছত আপোনালোকে যিসমূহ আহিব লগা আছে আপোনালোকৰ সুবিধা সকলোখিনি আপোনালোকে লাভ কৰিব এইখিনি আপোনালোকে কৰি লওক নেক্সট খবৰ যদি চাও নাগৰিকৰ বৃহৎ পৰিমাণৰ কি হৈছে নগাঁৱত বৃহৎ পৰিমাণৰ থাইলেণ্ড মাগুৰ জব্দ কৰিছে থাইলেণ্ড মাগুৰ এখন ট্ৰাকত লৈ আহিছিলে ট্ৰাকত লৈ আহোঁতে আৰক্ষীয়ে সেইখিনি তেওঁলোকক ধৰিছে আৰু ধৰি সোধপোছ কৰিছে মুঠৰ ওপৰত এতিয়া জব্দ কৰা দেখা গৈছে নেক্সট খবৰ যদি চাও ৰেচন কাৰ্ড যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকৰ যিটো ৰেচন কাৰ্ডত ফিংগাৰপ্ৰিণ্ট দিয়ে ফিংগাৰপ্ৰিণ্টতে আপোনালোকৰ আধাৰৰ সৈতে যিটো লিংক নম্বৰ আপোনালোকৰ মোবাইল নম্বৰ আছে লিংক সেইটো আপোনালোকে অতি সোনকালে লিংক কৰি লওক আজি 6 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনি ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই